বাইদেউ সোনকালে উঠা নাই। পাকঘৰত সোমাই একদম ধুনীয়াকৈ এওঁ ফেভৰিট আজি ব্ৰেকফাষ্ট বনাওগৈ। এইকেইদিন মোক পাকঘৰত সোমাবলৈ চান্সে দিয়া নাই নহয়। বোৱাৰীজনী অহাৰ পৰা বোৱাৰীজনীক ইমপ্ৰেছ কৰিবলৈ তাইৰ ফালে কৰিবলৈ ইমান যে মৰম লগাইছে। আনকি পাকঘৰতো মোক সোমাবলৈ চান্সে দিয়া নাই। বাপেকে আজি নাই উঠা নহয়, মই সোমাই ধুনীয়াকৈ চবৰ কাৰণে ব্ৰেকফাষ্ট বনাম। বোৱাৰীক ময়ো দুই এটা কথা তাইৰ বিষয়ে লগাব লাগিব, তেতিয়াহে তাহাঁতৰ মাজত ৰিলেশ্যনটো বেয়া হ'ব। তাই বা মোৰ বিষয়ে কি বেয়াকৈ কয় মই চব জানো তাই যে মোৰ বিষয়ে একো ভালকৈ নকয় বুলি। আই ঐ দেহি, এইজনী ৰাতিপুৱাই কিহৰ ইমান ষ্টাইল কৰিছ? ঘৰত বোৱাৰীজনী থাকোঁতেই নিজেই যে একদম নতুন বোৱাৰীৰ নিচিনা ইমান সাজি কাচি আছ। তই মানে বুঢ়ী হোৱাৰ পাছতো মতাটোকহে মন ভুলাবলৈ সাজি কাচি থাকিবলৈ নেৰিলি আৰু দেই। ঘৰখনত বোৱাৰীক চাবলৈহে মানুহ আহিব, তোক বুঢ়ীজনীক চাবলৈ নাহে নহয়। আই ঐ ঈশ্বৰ, ৰাতিপুৱাই সেইখন আই ঐ নকবি ঐ, এই বুঢ়ীজনী কিহে পাইছে ইমান ষ্টাইল কৰিবলৈ? কেনেকুৱাজনী দেখিছে, একদম একেবাৰে মুখখন মকৰা জালৰ নিচিনা কৰি লৈছে হেও। এই ৰাতিপুৱাই কিহে পাইছে এইবোৰ সেই গাজাৰা নে ফাজাৰা লগাবলৈ? ইমান ষ্টাইল নে তোৰ আৰু? বোৱাৰীজনী দেখিলে কি বুলি ভাবিব তোক? হা, ভাল ৰাতিপুৱাই জকৰ দিছ আকৌ দেই। অঁ দেখিছেনে বাৰু কেনেকৈ কৈছে মানুহজনীয়ে মোক? চাব আকৌ, সহ্য কৰি আছোঁ বুলি সদায় কিন্তু মই সহ্য কৰি নাথাকোঁ, কৈ দিলোঁ হ'লে। তই মোক কি বুলি ভাবিছ? তোতকৈ সৰু বুলি কি মই সদায় মনে মনে থাকিম নেকি? আধা বয়স গুচি গ'ল হেও, মোক জ্বলিবলৈ নেৰিলে এই মানুহজনীয়ে। মোৰ ধুনীয়া চুলিখিনি যি লগালেও ধুনীয়া দেখে যে, ইমান চলন। মই ৰাতিপুৱা ষ্টাইল কৰোঁ, গধূলি ষ্টাইল কৰোঁ, সেইটো মোৰ কথা আকৌ। নিজেনো কিমান ষ্টাইল কৰি আহিছে, লাজ লগা নাই? সেই ঘৰতে সেই মুগা কাপোৰযোৰ পিন্ধি আছ যে, সেইবোৰ ষ্টাইল নহয় কি? ঐ জহনী, মই তোতকৈ ডাঙৰ বুজিছ, মোক তই মুখে মুখে উত্তৰ নিদিবি। কি মুগা কাপোৰযোৰ পিন্ধি আছে বুলি ক'বলৈ আহিছ তই? এইযোৰ দস্তুমৰ মই মাৰ ঘৰৰ পৰা আনা, অলপ পুৰণা হৈ গ'ল, গতিকে সেইকাৰণে ঘৰতে পিন্ধিছোঁ আকৌ। মই এতিয়া এইযোৰ সামৰি সুতৰি ভৰাই থৈ দিলেহে হ'ব। এনেই আলমাৰীত পৰি আছে যেতিয়া পিন্ধি ল'লোঁ আৰু। তোৰ নিচিনা মই সেই ৰাতিপুৱাই ষ্টাইলখন কৰি অহা নাই নহয়। একদম লিপষ্টিকে চিপষ্টিকে এইবোৰ গজৰা লগাইছে আৰু। তোৰ চুলিখিনি কি পৃথিৱীৰ ভিতৰত চবতকৈ ধুনীয়া নেকি আৰু? ভগৱানে যি ভাল বুলি ক'বলৈ চুলিকেইডালে দিলে আৰু তাইক। ফুটনিখন কি চাবা, লাজ লগা নাই? তই যিমান ফুটনি মাৰিলেও মিছা বুজিছ, মই এইখন ঘৰৰ মুৰব্বী হয়। কিহৰ মুৰব্বী? মুৰব্বী মাই ফুট। দেখিছনে তাই কেনেকৈ ইংলিছ মাৰি পাৰিছে? ঐ কুকুৰণী, তই কেই শ্ৰেণীলৈকে পঢ়িছিলি হা? তোতকৈ দস্তুৰ মূৰত মই বেছিকৈ পঢ়া হয় বাইদেউ। তেনেকৈ কথা নকবি আকৌ। চুপ হেৰৌ, তই মোক বাইদেউ ক'ব নাহিবি। কথাৰ একো ঢং নাই, মোক বাইদেউ ক'বলৈ আহিছ? সেই পঢ়ি শুনিহে সেইটোৱে শিকিলি আৰু, লোকৰ মতা কাঢ়ি ল'বলৈ তই সেইটোৱে শিকিলি। কোনখন কলেজৰ পৰা তই ডিগ্ৰী লৈছিলি হা? লোকৰ মতা কঢ়াত ডিগ্ৰী কোনখন কলেজৰ পৰা লৈছিলি? দেখিছনে মানুহজনীয়ে কেনেকৈ বকি কৈছে মোক? এইখন ঘৰলৈ মই নিজে অহা নাছিলোঁ পাই। এইখন ঘৰলৈ মই আপোনাৰ সেই মতাটোলৈ মই কাঢ়ি লোৱা নাই। এইখন ঘৰৰ সেই শাহুমাই মোক বিয়া পাতি আনিছে দস্তুৰ মূৰত। তই মোৰ চুলিখিনিৰ বিষয়ে কি ক'বলৈ আহিছ এনেকৈ? জ্বলিছে আকৌ মোৰ চুলিখিনি ধুনীয়া বুলি। নিজৰতো চুলিকেইডাল সেই কাটোতে চুটি কৰোঁতে যায়। একদম ধুনীয়া হ'ম বুলি আৰু ষ্টাইলখন কি নক'বা আৰু তাই। তাৰপিছতে মোকহে ক'ব আকৌ, তাই মুখহে দেখি পায়, নিজৰখিনি দেখি নাপায়। নিজৰ চুলিকেইডাল নাই, সেইকেইডালকে কাটি ষ্টাইল দি ফুৰিব। মইহে এতিয়া তাইৰ মতা কাঢ়িলোঁ। ইমান যদি ভাল পোৱা মৰমে আছিলে তেনেহ'লে মোক বিয়াই পাতিব নালাগিছিলে আকৌ। ইমান যদি মৰম চেনেহ আছিলে নিজৰ হাতৰ মুঠিত ৰাখিব লাগিছিলে। অঁ, মই হাতৰ মুঠিতে ৰাখিছিলোঁ। এই জহনী মূৰতি বুঢ়ীজনীয়েহে তোক বিয়া পাতি আনিলে। ইমান ডাঙৰ খানদান, ল'ৰা লাগে অমুক লাগে বুলি আনিলে আকৌ তোক। আনাৰ পাছতহে ল'ৰাটো হোৱাৰ পাছত ল'ৰাটো আমাক দি গুচি যাব নোৱাৰিলি কেলে? ইমান যদি মনটো ডাঙৰ আছিলে তোৰ। কৈ থাক নহয় বৰ অন্তৰ্বহল মানুহ বুলি। কি বুলি ভাবিছ তই? তোৰ চুলিখিনিক লৈ ইমান ভেম হৈছে নহয় ধুনীয়া বুলি। হৈ থাকক তোৰ চুলিখিনি, তাকলি হৈ যা তই। কেনেকৈ কথা কৈছে শুনা। যি হাউদিয় দি থাক পাই। শগুনৰ হাউত বুঢ়া গৰু নমৰে। মানুহজনী এলাগি হা? ল'ৰাটো যে জন্ম কৰি দিলোঁ, ল'ৰাটো হ'লে আলাসৰ আৰু। সেই ল'ৰাটো জন্ম কৰি দিয়া এগৰাকী আকৌ সেই ঘৰখনৰ অপ্ৰয়োজনীয়। আপোনাৰ নিচিনা স্বাৰ্থপৰ মানুহ মই পৃথিৱীত দেখা নাই দেই। মই এইখন ঘৰলৈ অহাৰ পৰাহে সেই বাবুৰ নিচিনা ইমান সুস্থ সবল ল'ৰা এটা পালে। মোক ধন্যবাদহে দিব লাগিছিলে আপুনি, উল্টাইহে হাও দিছে। তোক ধন্যবাদ দিয়াৰ আগতে মই মৰি নগ'লোঁ কেলে হেৰৌ? তই নহাহেঁতেনো মোৰ পেটতে বাবু জন্ম হ'লহেঁতেন বুজিছ। তই বাবুক জন্ম কৰি দিলোঁ বুলি তই ভেম দেখাব নালাগে। মোৰ মাক হোৱা ভাগ্যই আছিলে বাবুৰ, সেইকাৰণে এইখন ঘৰত জন্ম লৈছে। আৰু আমাৰ কাজিয়াৰ মাজত বাবুক নানিবি তই, মই একেবাৰে ভাল নাপাওঁ। এতিয়া সি বিয়া পাতি মেলি সংসাৰ কৰি আছে। তেনেহ'লে মোকো উল্টা পুল্টা বকি নাথাকিব, কৈ দিলোঁ হ'লে। আপোনাৰ একো অধিকাৰ নাই মোৰ ওপৰত সদায় কাজিয়া কৰি থকাৰ। আৰু মই কেতিয়াও এওক কোৱা নাই আপোনাক এৰি মোৰ ওচৰলৈ আহিব বুলি। এওঁ আমাৰ দুয়োজনীকে সমানে মৰম কৰে, আপুনিহে কাজিয়াৰ বাঙুলিয়াই থাকে। তোৰ লগত মোৰ মুখ চুপতি মাৰি থাকিবলৈ সময় নাই।
তাইৰ মোৰ লগত কাজিয়া খোলা নালাগিলে দিনটো আৰম্ভই নহয়। এই মানুহজনী কেতিয়াও সলনি হ'ব নোৱাৰিলে আৰু দেই। মা, অ' বোৱাৰী উঠিলা তুমি? অঁ মা, শুই উঠি ফ্ৰেছ হৈ ওলাই আহিছোঁ আৰু পাকঘৰত সোমাবলৈ কাৰণে। ডাঙৰ মায়ে মোক একো কামেই কৰিব নিদিয়ে নহয় পাকঘৰত। সেইকাৰণে আজি চাহকণ ময়ে বনাওঁ বুলি আহিছোঁ। তুমি কিয় বনাব লাগে বোৱাৰী? আমি দুয়োজনী শাহু থাকোঁতে তোমাক কাম কৰিব দিমনে আৰু? তাকেই মই তোমাক ক'ম বুলিয়ে ভাবিছোঁ। ইমান ৰাতিপুৱা উঠিব নালাগে দিয়া, ৰাতিপুৱা অলপ দেৰিকৈ উঠিবা। মা, মই অলপ খালা শুনা নিচিনা পালোঁ। আপুনি আৰু ডাঙৰ মা আকৌ কিবা লাগিছিল নেকি? নাই তেনেকৈ একো লগা নাই, আমাৰনো কি জানাই দেখোন, সদায় ইটো সিটো হৈয়ে থাকে আমাৰ মাজত। তোমাক আকৌ বাইদেৱে মোৰ বিষয়ে কিবা কিবি বেয়াকৈ লগোৱা নাইতো। বিশ্বাস কৰিব নোৱাৰি নহয় মানুহজনী, বহুত কথা লগনি বুজিছা। তোমাৰ আৰু মোৰ মাজৰ সেই সম্পৰ্কটো তাই কিন্তু বেয়া কৰিব বিচাৰিব পাৰে। তুমি সেইবোৰ একো মাইণ্ড নকৰিবা আকৌ। মই যে একেবাৰে বেয়া মানুহ নহয় বুজিছা। তুমি চাগে মোক ভাবিছাই মই এইখন ঘৰৰ দ্বিতীয় পত্নী। মই চাগে তাইৰ মানুহজনক কাঢ়ি আজৰি নিজৰ কৰি লৈছোঁ বুলি তুমি চাগে ভাবিছা। তাই চাগে সেনেকৈয়ে কৈছে, হয় নাই বাৰু? তেনেকুৱা একেবাৰে নহয় বুজিছানে। এওঁলোকে নিজে মোক পচন্দ কৰি মেলি বিয়াৰ কাৰণে জবৰদস্তি কৰি বিয়া পাতি আনিছে। এতিয়া মানুহজনী এলাগী হ'লোঁ আৰু তেওঁলোকৰ কাৰণে। আহিয়ে সেই বাবুক জন্ম দিলোঁ। মোৰ ল'ৰাটো সকলোৰে মৰমৰ, কিন্তু মই কাৰো মৰমৰ হ'ব নোৱাৰিলোঁ। নাই মা, মোক ডাঙৰ মাই কেতিয়াও তেনেকৈ কোৱা নাই। আপোনালোক দুয়োজনে মোৰ কাৰণে সমানেই। আপুনি ৰিণ্টুক জন্ম দিব পাৰে, কিন্তু ৰিণ্টুৱেও দুজনী মাককে নিজৰ মা বুলি ভাবে। আৰু ময়ো আপোনালোকক দুয়োজনীকে সমানেই মোৰ শাহুমাৰ দৰে মই জ্ঞান কৰোঁ। জন্ম যোনেই নিদিয়ক লাগে, কিন্তু মই জানো আপোনালোক দুয়োজনীয়ে সমানেই মৰম কৰি এওঁক ডাঙৰ কৰিছে। আৰু ময়ো আপোনালোক দুয়োজনীয়ে মৰমৰ বোৱাৰী হ'ব বিচাৰোঁ। আৰু আপোনালোক দুয়োজনীকে মই সমানেই মা বুলি ভাবোঁ। সকলোবোৰ ঠিকেই চলি আছে জানানে, কিন্তু আমাৰ সেই সতিনী দুজনীৰ মাজৰ কাজিয়া আজিলৈকে ঠিক নহ'ল। বহুত কথাত মই সৰু বুলি সতিও দিওঁ। নাই নহয়, বাইদেউক জানো কোনোবাই বুজাব পাৰে? বাৰু এইবোৰ কথা বাদ দিয়া, এইবোৰ কৈ থাকিলে শেষ নহ'ব। তুমি আৰাম কৰা, মই চাহ বনাইছোঁ আৰু সকলোৰে কাৰণে ব্ৰেকফাষ্টটো ময়েই বনাম। মা, কিবা হেল্প লাগিলে মই কৰি দিব পাৰিম নহয়? হ'ব বোৱাৰী, মোক যদি কিবা সহায় লাগে মই তোমাক ক'ম বাৰু। তাৰপিছত তুমি কি ক'লা? আৰে বাবা, মইনো কি ক'ম আৰু। মাহঁতে কিবা এটা লাগি মোক শ্বেয়াৰ কৰিব পাৰে, কিন্তু মইতো একো ক'ব নোৱাৰোঁ ন, কাৰণ মই দুয়োজনীকে সমানেই জ্ঞান কৰোঁ। এইটো স্বভাৱ তাহাঁত দুজনীৰ নগ'ল আৰু। ৰাতিপুৱা শুই উঠাৰ পৰা ইজনীয়ে সিজনীক ইনচাল্ট দিওঁতে গোটেই দিনটো যায়। মই সেইবোৰ মাইণ্ড নকৰোঁ, সেইকাৰণে তুমিও কৰি নাথাকিবা। এনেই কথাবোৰ শুনিবা, হয়ভৰ দিবা আৰু পাহৰি যাবা। জানো ইজনী সিজনীক দেখিলে তেওঁলোকে ইনচাল্ট দিব পাৰে, কাজিয়া কৰিব পাৰে, কিন্তু মনৰ পৰা কিন্তু ইজনী সিজনীক বহুত মৰম কৰে। তুমি কেনেকৈ গম পালা? তেওঁলোকক দেখিয়ে গম পাওঁ নহয় মই। ইমান বুজালো নাই নুবুজে। এতিয়া আৰু আমি কোনেও একো নকওঁ, দেউতাও একো নকয়, ময়ো নকওঁ, বাইদেউ একো নকয়। সিহঁতে দুজনীয়ে যেনেকৈ মন যায় তেনেকৈ থাকক। তেওঁলোকৰ মাজত যিমানে যি নহওক কিয়, মোক কিন্তু কেতিয়াও শিকোৱা নাই ইজনীয়ে সিজনীক বেয়া ব্যৱহাৰ কৰিবা বুলি। কিন্তু ইজনীয়ে সিজনীক ইমানেই বেয়াকৈ ক'ব নহয়, তুমি শুনিবই নোৱাৰিবা। এনেকুৱা লাগিব যেন আৰু কিজানি কেতিয়াও কথা নাপাতিব নেকি তাহাঁতি বুলি। তাৰপিছতে আকৌ কাজিয়া হ'বই নহয়। কোনফালৰ পৰা কথা নাপাতিলেও কাজিয়া হয় তাহাঁতিহে জানে আৰু। ইফালে এজনীয়ে দেউতাক টানিব, সিফালে এজনীয়ে দেউতাক টানিব। দেউতা বেচেৰা উপায় নাই। ইমান ধুনীয়া হাৱা। বোৱাৰীজনীকো ক'ব লাগিব ৰাতিপুৱা সোনকালে শুই উঠি অলপ এক্সাৰচাইজ কৰিবলৈ মোৰ নিচিনা। তেতিয়াহে বেমাৰ আজাৰ নহ'ব। দুয়োজনীয়ে লগতে এক্সাৰচাইজ কৰিও ভাল লাগিব পাই। এক্সাৰচাইজ কৰি যিমান ধুনীয়া হ'লেও মিছা। মানুহ বাহিৰৰ পৰা ধুনীয়া হৈ লাভ নাই নহয়, মানুহৰ মনটোও ধুনীয়া হ'ব লাগিব। কোনো এইটো? অঁ, তইহে মহাৰাণী। মই এক্সাৰচাইজ কৰি ধুনীয়া হওঁ যি হওঁ সেইটো মোৰ কথা, তোৰ কি দৰকাৰ পৰিছে? মই মোৰ চেহেৰাটো ধুনীয়া হ'বলৈ এক্সাৰচাইজ কৰা নাই নহয়। হেল্থি হৈ থাকিবলৈহে মই এক্সাৰচাইজ কৰিছোঁ। তোৰ নিচিনা বুৰ্বক মানুহে ক'ত বুজি পাবি সেইবোৰ? আৰু তই মোক চাৰ্টিফিকেট দিব নালাগে মোৰহে অন্তৰখন বেয়া বুলি। মোৰ অন্তৰখন ভাল হওক যি হওক, মোৰ অন্তৰ হয়। তোৰ তাত সোমাবলৈ কি দৰকাৰ পৰিছে হা? মোৰ অন্তৰখন কিমান ভাল মই জানো। তোৰ পৰা মই একো পৰামৰ্শ বিচৰা নাই। আৰু মোক এনেকৈ তই ডিষ্টাৰ্ব দিবলৈ নাহিবি দেই। মোক বৰ খং উঠে আকৌ এক্সাৰচাইজ কৰি থকা সময়ত মোক ডিষ্টাৰ্ব দিলে। সতিনীৰ দৰে থাকিবি। তইহে নিজকে ধুনীয়া বুলিহে ফুটনি মাৰি থাক নহয়। তই যিমান ধুনীয়া হ'লেও লাভ নাই বুজিছ। তই সদায় মোৰ সতিনী হৈয়ে থাকিবি, আৰু সতিনীৰ স্থান সদায় মোৰ ভৰিৰ তলত। তই
তই সেনেকৈ ভাবিলে মই মানি ল'মনে? তোৰ ভৰিৰ তলত মই কেতিয়াও থকা নাই বুজিছ। তোৰ কথা মতে মই ইয়াত জীৱন কটাবলৈ অহা নাই আৰু কেতিয়াও তোৰ কথা মতে নচলোঁ মই। এইজনীক মই এতিয়ালৈকে কেলে এনেকৈ চাই আছোঁ বাৰু? থিয়গুৰ এটা দি দিয়া নাই কেলে বাৰু মই? তই ইয়াৰ পৰা যাবিনে? যাচোন তই, মোৰ চকুৰ আগৰ পৰা একেবাৰে গুচি যা, নহ'লে মই চাবি আকৌ এনেকুৱা বেয়াকৈ থিয়গুৰ এটা দিম নহয়। 2-3 কিলোমিটাৰমান আঁতৰত পৰিবিগৈ আকৌ। ৰাতিপুৱা হৈছে, শক্তিটো এনেও মোৰ বেছি। চাওঁচোন চাওঁ, আপুনি মোক থিয়গুৰ দি চাওক, ময়ো চাওঁ ক'ত পৰোগৈ মই। আপোনাৰ সেই ভক কথাবোৰ শুনিবলৈ মই ইয়ালৈ অহা নাই। ঐজ্যহনী মৰতী, তই ইয়ালৈ কেলৈ আহিছিলি হয়? কাজিয়াখন লাগিবলৈ আহিছিলি আকৌ। তোৰ কথা মই ভালকৈ জানো। আলুৰ বস্তাত গেলি থকা আলু, পিঁয়াজৰ কাৰ্টুনত গেলি থকা পিঁয়াজ, সেইটোৱে হয় তই, সেইটোৱে হয়। তাতকৈ বেছি তই একো নহয়। আপুনি কিটোনো? আপুনি কঁঠালৰ গছৰ ওপৰত গেলি থকা পোকে খোৱা সেই কঁঠালটো হয় আপুনি, বুজিছে? মোক ক'বলৈ আহে ব্ৰেকফাষ্ট হৈ গ'ল, খাবলৈ মন আছে যদি সেইটো ক'বলৈ আহিছিলোঁ মই। সৰি খাইছোঁ আৰু। এইজনীয়ে বনোৱা ব্ৰেকফাষ্ট খোৱাৰ আগতে মই মৰি নগ'লোঁ কেলেই? হ'ব মৰি যোৱা কথা ক'ব নালাগে। যেনিবা মই বনোৱা একো নাখায়হে আৰু। তেনেহ'লে অতদিনে খাবই নালাগিছিলে আকৌ। অতদিনে মই খাই ভুলহে কৰিলোঁ, কিন্তু আজি খাব নোৱাৰোঁ। আজি মোৰ জন্মবাৰ, বুধবাৰ নহয় জানো? সেইকাৰণে আজি মই নাখাওঁ। জন্মদিনটোত মই তোৰ হাতৰ সেই ব্ৰেকফাষ্ট খাই দিনটো মোৰ বেয়া কৰিবলৈ নাই। আজি কাকো একো বেয়াকৈ নকওঁ বুলি ভাবিছিলোঁ, উপায় নাই, বাধ্য কৰি দিলি। যা এতিয়া, নহ'লে মানে একদম বেককিক মাৰিম আৰু পাকঘৰত পৰিবিগৈ। চিনি পোৱা নাই এই সতিনীয়েৰক, গোটেই দিনটো বৰবাদ কৰি দিলে এইজনী। কিহৰ ইমান হুলস্থুল? ৰাতিপুৱা চাহকাপ খোৱাও শান্তি নাই যে তহঁত দুজনীৰ পৰা। আপোনাৰ সেই সৰু ঘৈণীয়েৰক সোধকগৈ যাওক। প্ৰথমতে মাইকীজনী আহিলে মোৰ লগত মোক চুপতি মাৰিবলৈ, এতিয়া মতাটো উঠি আহিছে। মাইকীজনীক গালি পাৰিলোঁ যে বৰ লাজ পাইছেহি। কথাবোৰ এনেকৈ কৈছে যেনিবা তাই মোৰ মাইকী নহয়হে আৰু। হ'ব কোন কাৰ মাইকী সেইবোৰ মই চিনাকি দিবলৈ ইয়াত থিয় হৈ থকা নাই। নহয়, ৰাতিপুৱাইনো কেলেই হাল্লা কৰিব লাগে? এইবোৰ কি ক'বলৈ আছে? আপোনাৰ সেই সৰুজনীক সোধকগৈ যাওক, মোক সেইবোৰ সুধি নাথাকিব। সদায় দুয়োজনীহে লাগি থাকিব। কুকুৰ মেকুৰী নেকি তহঁতি দুজনী? মই জানো নহয়, আপুনি তাইৰ ফালেই হ'ব। মোকেই ভুল ধৰিব বুলি মই ভালকৈ জানো। আজিৰ পৰা মই তাইৰ লগত কথাই নাপাতোঁ, আৰু তাইকো ভালকৈ বুজাই দিব মোৰ লগত যাতে কথা নাপাতে। তেতিয়া কাজিয়াও নহ'ব, কোনো একো ক'বলৈও নাই। সৰুজনীৰ বিষয়ে গুণ গাব আহে। এইকেইটাক দেখোন একো এটা ক'বই নোৱাৰি। মই ভাল বুলিহে ক'লোঁ, কথাটো দেখোন ওলোটাহে হ'ল। তোমালোক চবেই মোকেই কোৱা, তোমাৰ সেই দেউতাও মোকেই কৈছে। ভুল সদায় মোৰ গাতেই হয়, বাইদেউৰ গাত একো ভুলেই নাথাকে, সদায় মোৰেই ভুল। তাইক কোনেও একো ক'ব নোৱাৰে বুলি কোনেও নকয়, মোক ক'ব পাৰোঁ বুলি সকলোৱে কয়। এখন তাল কেতিয়াও অকলে নাবাজে। তাইৰ মুখখনৰ পৰাহে তাইৰ লগত মোৰ লাগিবলগীয়া হয়। মোৰো মন নাযায় সদায় কাজিয়া কৰিবলৈ। তাইৰ সেই উল্টা পুল্টা কথাবোৰ কোনে সহ্য কৰি থাকিব? এতিয়া মই আগৰ দৰে হৈ থকা নাই, ময়ো এতিয়া বুঢ়ী হৈছোঁ। এইখন ঘৰত মোৰ বোৱাৰী আছে, মই কি সকলো কথা সহ্য কৰি থাকিব পাৰোঁ নেকি? মোক যেনেকৈ বুজাইছ মাৰকো তেনেকৈ বুজাগে যা। মা, মই অকল তোমাকেই কোৱা নাই, মই মাকো কৈছোঁ, দুয়োজনী মাকে কৈছোঁ, ডাঙৰ মাকো কৈছোঁ, তোমাকো কৈছোঁ। এতিয়া বুঢ়ী হ'ল আৰু বয়সো হ'ল, দেউতাও আমনি পাইছে আৰু তোমালোকক কৈ সেইকাৰণে দেউতাই ক'বলৈ এৰিলে। লাহে লাহে বোৱাৰীও আমনি পাব আকৌ এনেকৈ কাজিয়া কৰি থাকিলে। তাই জানো এইখন ঘৰত থাকি ভাল লাগিব? তোমালোকে যদি কাজিয়া কৰি থাকা, তাইও এদিন মোক ক'ব এইখন ঘৰৰ পৰা ওলাই যাওঁ বুলি, আৰু তাইৰ কাৰণেতো মই ওলাই যাবই লাগিব। কোনেওতো অশান্তিত থাকিবলৈ নিবিচাৰে। যদি আমাক এইখন ঘৰত ভালকৈ থকাটো বিচাৰিছা, তেনেহ'লে কিন্তু তোমালোক দুয়োজনী মিলিজুলি থাকিব লাগিব, নহ'লে মোৰ পত্নীয়ে যি বিচাৰে সেইটোৱে হ'ব। এইবোৰ তই কি কৈছ বাবা? তই আমাৰ সেই সৰু ভুলৰ কাৰণে এইখন ঘৰ এৰি যাবি? আমাৰ মৰমৰ বোৱাৰীক তই আমাৰ বুকুৰ পৰা লৈ যাবি? তোমালোক যদি ভালকৈ নাথাকা সেইটো কৰিবই লাগিব। আমি সদায় অশান্তি থাকিব নোৱাৰোঁ দেই। আমাৰ মাজত যিয়ে নাথাকক লাগে, আমি দুয়োজনী বোৱাৰীক বহুত মৰম কৰোঁ। তই আমাৰ বুকুৰ কলিজা হয়। তোক যিমান মৰম কৰোঁ আমি বোৱাৰীকো তেনেকৈয়ে মৰম কৰোঁ। তই আমাৰ পৰা বোৱাৰীক লৈ যাম বুলি কৈ বহুত ডাঙৰ ভুল কৰিছ বোপাই। এয়া মই কেতিয়াও হ'ব নিদিওঁ। যদি হ'ব নিদিয়া তেনেহ'লে ভালকৈ থাকা। বাইদেউ ঘৰত পাই গৈছেহি বেচেৰি। কিমান দিন হ'ল তোমালোকে মাত বোল নকৰাকৈ আছা। দেউতাও মনত বহুত দুখ পাইছে, অতদিনে তোমালোকক বুজাব নোৱাৰিলে বুলি। বাইদেউ আহি লাজ বাৰৰ কাৰণে বুজাবলৈ আহিছোঁ বুলি কৈছে। আৰু যদি ইয়াৰ পাছত তোমালোকে নুবুজি আকৌ কাজিয়া কৰা, তেনেহ'লে বাইদেউ এইখন ঘৰলৈ কেতিয়াও নাহোঁ বুলি কৈছে। মাজনীয়ে তেনেকৈ কৈছে? ক'বতো আকৌ, তাইওতো অশান্তি পায় তোমালোকৰ সেই কথাবোৰ শুনি। লাহে লাহে বোৱাৰীও আমনি পাব।
তেতিয়াতো দুয়োজনী অকলে থাকিব লাগিব ঘৰত, তেতিয়া ভালকৈ লাগি থাকিবা কাজিয়া। মই ইয়াক কেতিয়াও হ'ব নিদিওঁ। মাজনীকো এইখন ঘৰৰ পৰা মই কেতিয়াও আঁতৰি থাকিব নিদিওঁ, তহঁতকো নিদিওঁ। লাগিলে মই সৰু হৈ দিম। মই মাজনীক জন্ম নিদিব পাৰোঁ, কিন্তু তাইক আৰু তোক মই সমানেই মৰম কৰোঁ। দুয়োটাই মোৰ ল'ৰা ছোৱালী, আৰু তেনেকৈয়ে ডাঙৰ মাও তোক তাইৰ সমানেই মৰম কৰে। আমি ইজনীয়ে সিজনীয়ে কাজিয়া লাগিলেও আমাৰ ল'ৰা ছোৱালী দুটা আমি কেতিয়াও তোৰ মোৰ কৈ পোৱা নাই। তহঁতি এনেকুৱা সিদ্ধান্ত ল'বি বুলি কেতিয়াও ভবা নাছিলোঁ আমাৰ ভুলৰ কাৰণে। এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই মা, কিন্তু ল'বলৈ বাধ্য হ'ম যদি তোমালোকে নুবুজা। কি তই এইবোৰ কি কৈছ মাজনী? বাবু আৰু বোৱাৰীকে এইখন ঘৰৰ পৰা আঁতৰি যোৱাৰ কথা শিকাইছ? অঁ মা, তাতকৈ আৰু কি উপায় আছে? তোমালোক দুয়োজনীকে ইমান বুজাওঁ, তথাপিও বুজি পোৱা জানো? ডেইলি কাজিয়া কৰি থাকা, বোৱাৰীয়েতো অশান্তি পায়। ময়ো এজনী ছোৱালী মানুহ, ময়ো কাৰোবাৰ ঘৰৰ বোৱাৰী। ঘৰখনত কাজিয়া হ'লে কিমান অশান্তি লাগে মই জানো। গতিকে তোমালোকেও বুজি নোপোৱা যেতিয়া, তোমালোকৰ সেই অশান্তিৰ মাজত কিয় তাহাঁতি থাকিব লাগে? বিয়া পাতিছে যেতিয়া সুখৰ সংসাৰ কৰিবলৈহে বিয়া পাতিছে, গতিকে আঁতৰি থাকি সুখৰ সংসাৰ কৰক। তেতিয়াতো আৰু ভাল পাবা তোমালোকে কাজিয়া কৰি। বিন্দাছ কাজিয়া যিমান কৰা কৰিব পাৰা। আৰু ময়ো এইখন ঘৰলৈ আৰু কেতিয়াও নাহোঁ। তহঁতি ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত কেনেকৈ ল'ব পাৰিছ মাজনী? উপায় নাই মা, দেউতাও বহুত দুখ পাইছে তোমালোকৰ কাৰণে। যি হ'ল হ'ল, তুমি যিমানেই যি কাজিয়া নকৰা কিয় সৰু মাৰ লগত, কিন্তু এটা কথা সদায় মনত ৰাখিবা। আজি সৰু মা যদি দেউতালৈ বিয়া নোহোৱা হ'লে, ভাইটিক জানো আজি তুমি পালাহেঁতেন বাবুক? বাবুক তুমি কেতিয়াও নাপালাহেঁতেন মা। সৰু মা আহিলে কাৰণেহে বাবুক পালা। তুমি আচলতে সৰু মাক ধন্যবাদহে দিব লাগে মোৰ মতে। আৰু তাইতো দেউতাক কাঢ়ি লোৱা নাই তোমাৰ পৰা, তাইৰ গাত কি ভুল? তোমাৰ ল'ৰা সন্তান নাই বুলি আইতাই নিজেই দেউতালৈ তাইক বিয়া পাতি আনিছে। তোমাৰ জীৱন বচাবলৈ তাইক এইখন ঘৰলৈ বিয়া পাতি আনিছে। আৰু তুমিওতো সুখী, বাবুক লৈ ইমান মৰম কৰা, কিন্তু তাক জন্ম দিয়া মাকজনীক তুমি মৰম কৰিব নোৱাৰানে? আজি যদি সৰু মা নহ'লহেঁতেন, বাবুক কেনেকৈ পালাহেঁতেন তুমি? সেইবোৰ তুমি এবাৰ ভাবি চাইছানে? আজি যদি বাবু নোহোৱা হ'লে, সৰু মা নোহোৱা হ'লে, তুমি আৰু দেউতা এইখন ঘৰত গোটেই জীৱন অকলে থাকিবলগীয়া হ'লহেঁতেন সেই বুঢ়া কালত। কাৰণ মই ছোৱালী মানুহ, এনেও এদিন বিয়া হৈ গ'লোহেঁতেন। এইবোৰ আৰু বাদ দিয়া মা, তোমালোকে ভালকৈ থাকাচোন। বাই ভনীৰ দৰে থাকিব নোৱাৰা জানো? এতিয়াতো আগৰ দৰে গাভৰু হৈ থকা নাই, বুঢ়া বুঢ়ী হ'লা। ঘৰত এজনী গাভৰু বোৱাৰী আছে, তোমালোকৰ পৰাহে তাই শিকিব। তোমালোকে যদি তাইক ভাল ব্যৱহাৰ কৰা, তাইও তোমালোকক ভাল ব্যৱহাৰ কৰিব। মইতো ইমান দূৰলৈকে ভবাই নাছিলোঁ মাজনী। বাবু মোৰ আলাসৰ লাৰু হয়, তোক মই বহুত ভাল পাওঁ। কিন্তু আজি তই বিয়া হোৱাৰ পাছতো মই থাকিব পাৰিছোঁ, একমাত্ৰ কাৰণ হ'ল বাবু। কিন্তু বাবুক মই এৰি কেতিয়াও থাকিব নোৱাৰোঁ। তই ঠিকেই কৈছ, আচলতে মই ইমানখিনি বুজিয়ে পোৱা নাছিলোঁ। গাভৰুতেহে মানুহজনে বেলেগক বিয়া পাতিলে বুলি জ্বলনত আজিলৈকে মই সেই জ্বলন মনৰ পৰা আঁতৰাবই নোৱাৰিলোঁ। বাবুক মই ইমান মৰম কৰোঁ, ইমান ভাল পাওঁ, তথাপিও মই তাইক কেতিয়াও আঁকোৱালি ল'ব নোৱাৰিলোঁ। বাবুৰ মাকক কেতিয়াও আঁকোৱালি ল'ব নোৱাৰিলোঁ। মোৰেই ভুল, লাগিলে মই তাইৰ ওচৰত ক্ষমা খুজিম। তথাপিও তহঁতি কোনেও এইখন ঘৰ এৰা কথা নেভাবিবি। মই মিলিজুলি থাকিম। এইখন ঘৰক আৰু মই অশান্তি নিদিওঁ মাজনী। ঠিক আছে মা, তোমালোকে যদি বুজাবুজি হোৱা, মোৰ ক'বলগীয়া একো নাই। দেখিছেনে বাইদেউ, আমাৰ কাৰণে আমাৰ পৰিয়ালটো ইমান অশান্তি পাইছে। সেইকাৰণে মই নিজে আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ পৰা আৰু আমি কাজিয়া নকৰোঁ, মোক ক্ষমা কৰি দিব। ক্ষমা তুমি নহয়, আচলতে মইহে খুজিব লাগে। মইহে তোমাৰ লগত সদায় ইটো সিটো কথাত সৰু সৰু কথাত লাগি থাকোঁ। নহয় বাইদেউ, ভুল দুয়োজনীৰ সমানেই আছে, সেইকাৰণে আপুনি মোকো ক্ষমা কৰি দিব। ঠিক আছে, মই তোমাক ক্ষমা কৰি দিলোঁ, আৰু তুমিও মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা আৰু আমি কাজিয়া নকৰোঁ। অঁ বাইদেউ, ময়ো আপোনাক ক্ষমা কৰি দিছোঁ। আজিৰ পৰা আৰু দুয়োজনীয়ে একদম বাই ভনীৰ নিচিনা মিলিজুলি থাকিব। ক'ত দুয়োজনী, তিনিওজনী আকৌ। ময়ো আছোঁ নহয় এইখন ঘৰত, আমি তিনিওজনীয়ে মিলিজুলি থাকিম ন মা? অঁ বোৱাৰী, এতিয়া তোমালোকে বুজি পালা নহয়? অঁ মাজনী, আমি সকলো বুজি পালোঁ। আজি মই বহুত সুখী। আজি হয়তো মোতকৈ সুখী এই পৃথিৱীত কোনোৱে নাই। মোৰ দুয়োজনী পত্নীয়ে একেলগে মিলিজুলি থকাৰ শপত লৈছে। মই বহুত সুখী।